নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে EMRS বিভাগৰ ফালৰ পৰা। যিহেতু EMRS বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে নতুনকৈ চাকৰি আহিলে 7,200 প্লাছ ভেকেঞ্চি মুকলি হৈছে। ইয়াতে আপোনালোকে নন টিচিং আৰু টিচিঙৰ পদসমূহ দেখিবলৈ পাব। এই পদসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, এক্সাম হ'ব নে নহয়, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ধৰণৰ জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে EMRS ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 7,267টা টিচিং এণ্ড নন টিচিঙৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হৈ পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আপোনালোকৰ নেশ্যনেল এডুকেশ্যন ছ'চাইটি অফ ট্ৰেভেল ষ্টুডেণ্ট তাৰ ফালৰ পৰা যিটো পোষ্ট মুকলি হৈছে, ইয়াতে আপোনালোকৰ 7,267টা টিচিং এণ্ড নন টিচিঙৰ ষ্টাফৰ পোষ্ট মুকলি হৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু EMRS ফালৰ পৰা বহুতো এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। এই সুবিধা সুযোগটো নেহেৰুৱাব যদি আপুনি আবেদন কৰিব বিচাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে পোষ্টসমূহৰ অভাৰভিউটো দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 1 নম্বৰতে আছে আপোনালোকৰ যিটো প্ৰিন্সিপালৰ ভেকেঞ্চি আছে, তাতে আপোনালোকৰ টোটেল পোষ্ট 225টা দেখিবলৈ পাব। এই পদটোত আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 78,800ৰ পৰা আৰম্ভ কৰি 2,09,200 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনালোকে 50 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। মিনিমাম বয়সটো যিহেতু আপোনালোকে গম পাইছে, এই পদটোৰ প্ৰতি 21 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম আপুনি 50 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো এই পদটোৰ ক্ষেত্ৰত দিয়া আছে মাষ্টাৰ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্ক। যদি আপোনাৰ মাষ্টাৰ ডিগ্ৰীটো আছে এই প্ৰিন্সিপালৰ পদটো, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। এটলিষ্ট আপোনাৰ যদি 50% মাৰ্ক আছে, তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ BEd লাগিব। BEdতো আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব। যদি আপোনাৰ BEd কম্পিউটাৰো আছে, তাতো আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিবলৈ পাৰিব। BEdৰ যদি আপোনালোকৰ ইণ্টাৰ গ্ৰেজুৱেটো আছে, তেতিয়া আপুনি আবেদন কৰিবলৈ ইলিজিবল হ'ব। 2 নম্বৰতে আপোনাৰ যিটো পদ মুকলি হৈছে, এই পদটোৰ যিহেতু PGTৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ হয়, যিটো আপোনালোকৰ PGT পোষ্ট, তাতে আপোনালোকৰ টোটেল ভেকেঞ্চি 1,460টা দেখিবলৈ পাব। এই পদটোৰ ক্ষেত্ৰত আপোনালোকৰ দৰমহাসমূহৰ ক্ষেত্ৰত ক'বলৈ গ'লে 47,600 টকাৰ পৰা আৰম্ভ কৰি 1,51,100লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমা এই পোষ্টটো আপুনি 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ এই পদটোৰ প্ৰতি আপুনি ইণ্টাৰেষ্টেড হ'বৰ কাৰণে আপোনাৰ যিটো পোষ্ট গ্ৰেজুৱেট কোৰ্চ থাকিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিবলৈ ইলিজিবল হ'ব। লগতে আপোনালোকৰ BEdত আপোনাৰ 50% মাৰ্ক থাকিব লাগিব। লগতে মাষ্টাৰ ডিগ্ৰীত আপোনাৰ 50% মাৰ্ক প্লাছ BEdত 50% মাৰ্ক থাকিলে আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি এই পোষ্টটোৰ ক্ষেত্ৰতো আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনাৰ 4 বছৰীয়া আপোনাৰ ইণ্টাৰ গ্ৰেজুৱেট উইথ BEd কম্পিউটাৰত আপোনাৰ কম্পোনেণ্টত আপোনাৰ 50% মাৰ্ক আছে, তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আপোনালোকৰ TGT আছে, যিটো আপোনালোকৰ TGT পোষ্টটো আপোনালোকৰ বহুখিনি পোষ্ট মুকলি হৈছে। 3,962টা পদ মুকলি হৈছে। এই পদটোৰ ক্ষেত্ৰত আপোনাৰ চেলাৰীসমূহ 44,900 টকাৰ পৰা আৰম্ভ কৰি 1,42,400 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাটো ক্ষেত্ৰত ক'বলৈ গ'লে, এই পদটোৰ প্ৰতি আপুনি 35 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যনটো থাকিলেও আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ বেচেলৰ হনাৰ্ছ ডিগ্ৰীত যদি আপোনাৰ 50% মাৰ্ক লৈ আপুনি গ্ৰেজুৱেশ্যন কৰিছে, যদি আপোনাৰ BEd আছে, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে যদি আপোনাৰ 3 ইয়াৰ ইণ্টাৰগ্ৰেড BEd আৰু MAd আছে, 50% হয়, তেতিয়াও আপুনি আবেদন কৰিবলৈ ইলিজিবল হ'ব। যিটো 4 নম্বৰত আপোনালোকৰ পোষ্ট মুকলি হৈছে হোষ্টেল ৱাৰ্ডেন, তাতো আপোনালোকৰ 635টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টটোৰ ক্ষেত্ৰতে আপুনি দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে 29,200 টকাৰ পৰা আৰম্ভ কৰি
92,300 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমা ক্ষেত্ৰত ক'বলৈ গ'লে মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম আপুনি 35 বছৰ বয়সলৈকে এই পোষ্টটো আপুনি আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ আপোনাৰ এই পোষ্টৰ ক্ষেত্ৰতো আপোনাৰ ইণ্টাৰগ্ৰেড গ্ৰেজুৱেশ্যন থাকিব লাগিব, বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। মানে আপোনাৰ যদি বেচেলৰ ডিগ্ৰীটো আছে, ইয়াত কোনো ধৰণৰ আপোনাৰ পাৰ্চেণ্টৰ কথা কোৱা নাই, যদি আপুনি বেচেলৰ ডিগ্ৰীটো পাছ কৰি থৈছে তেতিয়াহ'লে আপুনি আবেদন কৰিবলৈ ইলিজিবল হ'ব। যিটো আপোনালোকৰ 5 নম্বৰতে পোষ্ট আছে, যিটো ফিমেল ষ্টাফ নাৰ্ছ, যিটো আপোনালোকৰ নাৰ্ছৰ পোষ্ট হয়, তাতে আপোনালোকৰ 550টা পদ মুকলি হৈছে। এই পদটোৰ ক্ষেত্ৰত আপোনাৰ চেলাৰীসমূহ 29,200 টকাৰ পৰা আৰম্ভ কৰি 92,300 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো আপোনালোকৰ ফিমেল ষ্টাফ নাৰ্ছ আছে, তাত আপোনাৰ 35 বছৰ বয়সলৈকে মিনিমাম আপোনাৰ 18 বছৰ বয়সৰ পৰা মেক্সিমাম আপুনি 35 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যিটো BSc নাৰ্ছিং থাকিব লাগিব, ৰেগুলাৰ আপোনাৰ BSc নাৰ্ছিং থাকিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। যদি আপোনাৰ পোষ্ট বেচিক BSc নাৰ্ছিঙো আছে তেতিয়াও আপুনি আবেদনসমূহ কৰিব পাৰিব। 6 নম্বৰতে আছে যিটো আপোনালোকৰ একাউণ্টেণ্টৰ পোষ্ট আছে, তাতে আপোনালোকৰ 61টা পোষ্ট মুকলি হৈছে। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 35,400 টকাৰ পৰা আৰম্ভ কৰি 1,12,400 টকালৈকে আপুনি এই পদটোত চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিহেতু এই পদটোৰ প্ৰতি আপোনাৰ বয়সৰ সময়সীমা দিয়া আছে, মেক্সিমাম আপুনি 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। মিনিমাম আপোনাৰ 18 বছৰৰ পৰা মেক্সিমাম আপুনি 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে বেচেলৰ ডিগ্ৰী কমাৰ্চত যদি আছে, তেতিয়া আপুনি একাউণ্টেণ্টৰ পোষ্টত আবেদন কৰিব পাৰিব। যিটো আপোনাৰ GSA আছে, যিটো জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট আছে, তাতো আপোনালোকৰ 228টা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনালোকৰ চেলাৰীসমূহ 19,900 টকাৰ পৰা আৰম্ভ কৰি 63,200লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনালোকৰ যিটো বয়সৰ সময়সীমা যিহেতু 30 বছৰলৈকে দিয়া আছে, 18 বছৰৰ পৰা 30 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ এই পোষ্টটোত আপোনালোকৰ যিটো জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট আছে, JSA পোষ্ট আছে, তাত আপোনালোকৰ মিনিমাম আপুনি 12 পাছ কৰি আপুনি আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ 8 নম্বৰ পোষ্ট আছে, লেব এটেণ্ডেণ্টৰ পোষ্ট মুকলি হৈছে, তাতো আপোনালোকৰ 146টা পোষ্ট আছে, 146টা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনাৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 18,000 পৰা 56,900লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনাৰ এই পদটোৰ প্ৰতিও 30 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকৰ মিনিমাম 10 পাছ কৰি থৈছে, লগতে আপোনালোকৰ যদি লেব চাৰ্টিফিকেট আছে বা ডিপ্ল'মা আছে, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি 12 পাছ কৰি থৈছে উইথ ছায়েন্স ষ্ট্ৰীমৰ পৰা, তেতিয়াও আপুনি পোষ্টত আবেদন কৰিবলৈ ইলিজিবল হ'ব। অৰ্ডাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত দিয়া আছে আপোনালোকৰ যিটো বয়সৰ সময়সীমা দিয়া আছিলে, যিটো 30 বছৰ 50 বছৰলৈকে তেনেকৈ আপোনাৰ বয়সসমূহ দিয়া আছিলে। লগতে আপুনি আজি অৰ্ডাৰ ক্ৰাইটেৰিয়া দিয়া আছে যে এজ ইলেকশ্যনসমূহ আপুনি ল'ব পাৰিব। প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত এজ ইলেকশ্যনসমূহ দিয়া আছে ইয়াতে। SC STৰ কাৰণে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব, OBCৰ কাৰণে 3 বছৰ ল'ব পাৰিব, আৰু PWBDৰ আনৰিজাৰ্ভ OBC ST STৰ কাৰণে আপুনি 10 বছৰ 13 বছৰ 15 বছৰকৈ আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকৰ দিয়া আছে, যিটো আপোনালোকৰ প্ৰিন্সিপাল পোষ্ট আছে, তাতে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো ইয়াতে আপোনালোকৰ যিসকল ফিমেল SC ST এণ্ড PWDৰ কেণ্ডিডেট হয়, তাতে আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, কিন্তু আপোনালোকৰ প্ৰচেছিং ফিজটো 500 টকা দিব লাগিব, যিটো আপোনালোকৰ টোটেল 500 টকাই হ'ব। যিটো আপোনাৰ PGT আৰু TGT আছে, তাতো আপোনালোকৰ এপ্লিকেশ্যন ফিজ বুলি একো দিব নালাগে, প্ৰচেছিং ফিজ এটা ল'ব 500 টকাকৈ প্ৰচেছিং ফিজটো ল'ব। কিন্তু যিসকল অৰ্ডাৰছৰ আছে তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজটো থাকিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, যিটো আপোনালোকৰ ইয়াতে দিয়া আছে SC ফিমেল SC ST PWD কেণ্ডিডেটছ ইয়াতে দিয়া আছে। যিটো অৰ্ডাৰ্ছ আছে, এই কেণ্ডিডেটসকলে যিসকল অৰ্ডাৰ্ছৰ কেণ্ডিডেট আছে, তেওঁলোকৰ প্ৰিন্সিপাল পোষ্টটোত যিহেতু 2,000 টকা প্লাছ 500 টকা এপ্লিকেশ্যন ফিজ 2500 টকা কাটিব লাগিব, তেনেধৰণে আপুনি ইয়াতে দেখিবলৈ পাব। যিটো নন টিচিং ষ্টাফ আছে, তাতো আপোনালোকৰ 1500 টকাকৈ টোটেল কাটিব লাগিব, যিসকল অৰ্ডাৰ্ছৰ কেণ্ডিডেট হয়। SC ST PWD আৰু ফিমেল কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে, কিন্তু তেওঁলোকে প্ৰচেছিং ফিজ এটা দিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয় পদসমূহৰ প্ৰতি, যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বহুখিনি পোষ্ট মুকলি হৈছে, প্ৰিন্সিপালৰ পৰা ধৰি আপোনালোকৰ যিটো লেব এটেণ্ডেণ্ট, যিটো আপোনালোকৰ জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট, তেনেধৰণৰ আপোনাৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো 10 পাছৰ পৰা আপোনালোকৰ যিটো পোষ্ট গ্ৰেজুৱেট আছে, তাৰলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদসমূহত আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ
23 অক্টোবৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, যদি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই ছিল। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ধন্যবাদ। জয় হিন্দ, জয় অসম।